এলপিজি চিলিণ্ডাৰ এটা যদি আপোনালোকে 2014ত কিনিব গ'ল হয় তেতিয়া আপোনালোকে ভৰিব লাগিল হয় 400 টকাৰ আশে-পাশে। এতিয়া আপোনালোকে 950 টকাৰ পৰা 1000 টকাৰ ভিতৰত এটা চিলিণ্ডাৰত ভৰিবলগীয়া হয় আৰু এতিয়াতো চিলিণ্ডাৰ পায়ো থকা নাই। চিলিণ্ডাৰৰ দাম 500 পৰা 1000 হ'ল, আপোনালোকে 1000 টকা কাটি লওক, বাকী থাকিল 250 টকাকে। এতিয়া 250 টকা দি আপোনালোকে ইলেক্ট্ৰিচিটি বিল দিব আছে, আপোনালোকে নিজৰ চাউল কিনিব আছে, তেল কিনিব আছে, নিমখ কিনিব আছে বা চব্জি কিনিব আছে, আপোনালোকে সাৰ্ভাইভ কৰিব পাৰিব। মাহৰ 30 দিন আপোনালোকে চলাব পাৰিব সেই 1250 টকা। ইলেক্ট্ৰিচিটি বিল আজিকালি আমাৰ প্ৰিপেইড মিটাৰ বহাইছে, যদি প্ৰিপেইড মিটাৰৰ বেলেঞ্চটো শেষ হৈ যায় আমাৰ ডাইৰেক্ট ইলেক্ট্ৰিচিটি কাটি দিয়ে। আগতে এনেকুৱা নাছিলে। পেট্ৰল ডিজেলৰ কথা আপোনালোকে সকলোৱে জানে, আমিতো এডজাষ্ট কৰি লৈছো যে 100 টকা দিব লাগে, কিন্তু আগতে এনেকুৱা নাছিলে, এডজাষ্ট কৰিবলগীয়া হোৱা নাছিলে। ইমান প্ৰাইচ ইনক্ৰিজ এতিয়া ৰিচেণ্টলি পাইছো আমি। এতিয়া আমাৰ অসমত মনত এটা কনচেপ্ট আহি গৈছে যে আমি প্ৰাইভেটকে পঢ়াবই লাগিব, চৰকাৰীত দিলে আমাৰ ল'ৰা ছোৱালী অধপতনে যাব। সেইটো মেণ্টেলিটি কিয়? চৰকাৰী মাধ্যমৰ স্কুলবোৰ কি ভাল হ'ব নোৱাৰে নেকি? আমি টেক্স দি থকা নাই নেকি? চৰকাৰক আমি পইচা দি থকা নাই নেকি? সেবাই যে প্ৰত্যেক বছৰে পৰীক্ষাবিলাকৰ মাজত বেমেজালি সৃষ্টি কৰে, সেইখিনি সময়ত আমি মাত মাতিব নালাগে নেকি? আমাৰ ল'ৰা ছোৱালীৰ যদি ভৱিষ্যত ভাল নহয়, অসমৰ ভৱিষ্যত কেনেকে ভাল হ'ব? এই 9000 টকাটো দি আপোনালোকে সদায় চলিব নোৱাৰে। এতিয়া আপোনালোকে ল'ৰা ছোৱালীক যদি দূৰৰ এখন স্কুলত পঢ়াব ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে বাছৰ ভাড়া দিব লাগিল। বাছৰ ভাড়া কিমান ইনক্ৰিজ হৈছে আপোনালোকে গম পায় নে নাপায়? আগতে মই জালুকবাৰীলৈকে গৈছিলো 20 টকা আছিলে, এতিয়া ইলেক্ট্ৰিক বাছ চলে অকল 40 টকাকে ভাড়া। নৰ্মেল বাছটো আমি পোৱাই নাই, আপোনালোক সকলোৱে যেনে ষ্টুডেণ্ট খিনি ভালকে জানে। এতিয়া প্ৰশ্ন থাকিলে এই মহিলাখিনিৰ কাৰণে যে এইখিনি বস্তুৱে আপোনালোকৰ কাৰণে ইনাফ হৈ যায় নেকি যে 1250 টকা দি আপোনালোকে চলি যাব, আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল নালাগে? মেইন ইছ্যুটো ক'ত যায় নে, আমাৰ তিৰোতাখিনিয়ে সেই 9000 টকাটো দি একদম হেপী হৈ গৈছে যে 9000 টকা দিছে, কিন্তু 9000 টকা দি দেখা নাই, মাত্ৰ 9000 টকা দিছে। যোন মানুহে কষ্ট কৰি পেলাই দিন ৰাত হাজিৰা কৰি পেলাই খাই আছে ন, সেই সকল মানুহে বুজি পাব যে মূল্য বৃদ্ধি কিমান ডাঙৰ এটা ইছ্যু অসমৰ ভিতৰত। কিন্তু মানুহখিনিক এতিয়া পইচা 9000 টকা একাউণ্টে দি পেলাই চুপ কৰাই ৰাখিছে। কেইমাহ মান পিছত আপোনালোকৰ যেতিয়া পইচা নোহোৱা হ'ব, চিলিণ্ডাৰ নোহোৱা হ'ব, তেল কিনিব নোৱাৰিব, তেতিয়া আপোনালোকে গম পাব। কিন্তু তেতিয়ালৈকে চৰকাৰ আৰু তেখেতসকলে পাই যাব, আমি আৰু তেতিয়া একো কৰিব নোৱাৰিম। গম পাইছেনে? 5 বছৰ মূৰে ইলেকশ্যনখন আহে। এজন আৱেগ থকা, অসমৰ প্ৰতি মৰম থকা, চেনেহ থকা মানুহ হিচাপে আপোনালোকক অনুৰোধ কৰিছো যাতে ভোটটো অলপ ভাবি চিন্তি দিয়ে। 9000 টকা অৰুণোদয়, ইমান ডাঙৰ এটা নাম্বাৰ শুনিবলৈ, কিন্তু আজি মই আপোনালোকক ৰিয়েলিটি দেখাবলৈ গৈ আছো। নমস্কাৰ, মোৰ নাম কুণাল দাস। এই ৰিলটো প্ৰত্যেকজন অসমীয়া তিৰোতা মানুহৰ তাত যাতে যাই পায়। 5000 ৰুপিজ আপোনালোকৰ 4 মাহৰ পইচা দিছে আৰু 4000 বিহুৰ বনা। এই 9000 টকাটো আপোনালোকে প্ৰতি মাহে নাপায়, এইটো জাষ্ট এবাৰ পাইছে। আপোনালোকে মাহেকত 1250 টকাকে পাব। কিন্তু আপোনালোকৰ মাহেকত চলিবলৈ কিমান পইচা যাই আছে? 1250 টকা দি হয়নে? আহক ব্ৰেকডাউনটো কৰো এবাৰ। মূল্য বৃদ্ধিৰ কথা আমি চোন পাতাই নাই, 1250 টকাৰ কথাই পাতি আছো। এলপিজি চিলিণ্ডাৰ এটা যদি আপোনালোকে 2014ত কিনিব গ'ল হয়, তেতিয়া আপোনালোকে ভৰিব লাগিল হয় 400 টকাৰ আশে-পাশে। এতিয়া আপোনালোকে 950 টকাৰ পৰা 1000 টকাৰ ভিতৰত এটা চিলিণ্ডাৰত ভৰিবলগীয়া হয় আৰু এতিয়াতো চিলিণ্ডাৰ পায়ো থকা নাই। চিলিণ্ডাৰৰ দাম 500 পৰা 1000 হ'ল, আপোনালোকে 1000 টকা কাটি লওক, বাকী থাকিল 250 টকাকে। এতিয়া 250 টকা দি আপোনালোকে ইলেক্ট্ৰিচিটি বিল দিব আছে, আপোনালোকে নিজৰ চাউল কিনিব আছে, তেল কিনিব আছে, নিমখ কিনিব আছে বা চব্জি কিনিব আছে, আপোনালোকে সাৰ্ভাইভ কৰিব পাৰিব। মাহৰ 30 দিন আপোনালোকে চলাব পাৰিব সেই 1250 টকা। ইলেক্ট্ৰিচিটি বিল আজিকালি আমাৰ প্ৰিপেইড মিটাৰ বহাইছে, যদি প্ৰিপেইড মিটাৰৰ বেলেঞ্চটো শেষ হৈ যায় আমাৰ ডাইৰেক্ট ইলেক্ট্ৰিচিটি কাটি দিয়ে। আগতে এনেকুৱা নাছিলে। যোন মানুহে কষ্ট কৰি পেলাই দিন ৰাত হাজিৰা কৰি পেলাই খাই আছে ন, সেই সকল মানুহে বুজি পাব যে মূল্য বৃদ্ধি কিমান ডাঙৰ এটা ইছ্যু অসমৰ ভিতৰত। কিন্তু মানুহখিনিক এতিয়া পইচা 9000 টকা একাউণ্টে দি পেলাই চুপ কৰাই ৰাখিছে। কেইমাহ মান পিছত আপোনালোকৰ যেতিয়া পইচা নোহোৱা হ'ব, চিলিণ্ডাৰ নোহোৱা হ'ব, তেল কিনিব নোৱাৰিব, তেতিয়া আপোনালোকে গম পাব। কিন্তু তেতিয়ালৈকে চৰকাৰ আৰু তেখেতসকলে পাই যাব, আমি আৰু তেতিয়া একো কৰিব নোৱাৰিম। গম পাইছেনে? 5 বছৰ মূৰে ইলেকশ্যনখন আহে, ভাবি চিন্তি বিবেকি দি ভোটটো দিব লাগিব আমি। পেট্ৰল ডিজেলৰ কথা আপোনালোকে সকলোৱে জানে, আমিতো এডজাষ্ট কৰি লৈছো যে 100 টকা দিব লাগে, কিন্তু আগতে এনেকুৱা নাছিলে, এডজাষ্ট কৰিবলগীয়া হোৱা নাছিলে। ইমান প্ৰাইচ ইনক্ৰিজ এতিয়া ৰিচেণ্টলি পাইছো আমি। মেইন ইছ্যুটো ক'ত যায় নে, আমাৰ তিৰোতাখিনিয়ে সেই 9000 টকাটো দি একদম হেপী হৈ গৈছে যে 9000 টকা দিছে, কিন্তু 9000 টকা দি দেখা নাই, মাত্ৰ 9000 টকা দিছে। এই তিৰোতাসকলৰ কাৰণে মোৰ এটা প্ৰশ্ন আছে যে আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে ভাল এডুকেশ্যন দিব মন আছে নে নাই? এতিয়া আমাৰ অসমত মনত এটা কনচেপ্ট আহি গৈছে যে আমি প্ৰাইভেটকে পঢ়াবই লাগিব, চৰকাৰীত দিলে আমাৰ ল'ৰা ছোৱালী অধপতনে যাব। সেইটো মেণ্টেলিটি কিয়? চৰকাৰী মাধ্যমৰ স্কুলবোৰ কি ভাল হ'ব নোৱাৰে নেকি? আমি টেক্স দি থকা নাই নেকি? চৰকাৰক আমি পইচা দি থকা নাই নেকি? সেবাই যে প্ৰত্যেক বছৰে পৰীক্ষাবিলাকৰ মাজত বেমেজালি সৃষ্টি কৰে, সেইখিনি সময়ত আমি মাত মাতিব নালাগে নেকি? আমাৰ ল'ৰা ছোৱালীৰ যদি ভৱিষ্যত ভাল নহয়, অসমৰ ভৱিষ্যত কেনেকে ভাল হ'ব? এই 9000 টকাটো দি আপোনালোকে সদায় চলিব নোৱাৰে। ল'ৰা ছোৱালীৰ এডুকেশ্যন ভাল কৰিব লাগিব, ল'ৰা ছোৱালীক ভাল পথত আগবঢ়াব লাগিব, কিন্তু আমাৰ চৰকাৰে ইমানখিনি সা সুবিধা দি আছে নেকি? এতিয়া আপোনালোকে ল'ৰা ছোৱালীক যদি দূৰৰ এখন স্কুলত পঢ়াব ইচ্ছা আছে, তেতিয়াহ'লে আপোনালোকে বাছৰ ভাড়া দিব লাগিল। বাছৰ ভাড়া কিমান ইনক্ৰিজ হৈছে আপোনালোকে গম পায় নে নাপায়? আগতে মই জালুকবাৰীলৈকে গৈছিলো 20 টকা আছিলে, এতিয়া ইলেক্ট্ৰিক বাছ চলে অকল 40 টকাকে ভাড়া। নৰ্মেল বাছটো আমি পোৱাই নাই, আপোনালোক সকলোৱে যেনে ষ্টুডেণ্ট খিনি ভালকে জানে। এতিয়া প্ৰশ্ন থাকিলে এই মহিলাখিনিৰ কাৰণে যে এইখিনি বস্তুৱে আপোনালোকৰ কাৰণে ইনাফ হৈ যায় নেকি যে 1250 টকা দি আপোনালোকে চলি যাব, আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল নালাগে? তেতিয়াহ'লে আপোনালোকে বিজেপিক ভোট দিয়ক, আপোনালোকে যি কৰে কৰক, কিন্তু এজন আৱেগ থকা, অসমৰ প্ৰতি মৰম থকা, চেনেহ থকা মানুহ হিচাপে আপোনালোকক অনুৰোধ কৰিছো যাতে ভোটটো অলপ ভাবি চিন্তি দিয়ে। ধন্যবাদ, আজি কেনেখিনি। জয় অসম।